নৱবৰ্ষৰ প্ৰথম দিনটোত কেইবাটাও কাৰ্যসূচী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীগৰাকীৰ খানাপাৰাৰ এক কাৰ্যসূচীৰ মাজলৈ আপোনালোকক লৈ যাব বিচাৰিছো। আৰু জালুকবাৰীত আমি এটা ISBT কৰিম যাতে আমাৰ যাত্ৰীসকলে বহু পৰিমাণে তেওঁলোকে সুবিধা পাব পাৰে। আজি আমি বেতকুছিত 5 বিঘা মাটি সামৰি 12.26 কোটি টকাৰে নিৰ্মাণ কৰা আন্তঃৰাজ্যিক বাছ টাৰ্মিনেলটো মুকলি কৰি দিয়াৰ বাবে আমি আজি সক্ষম হৈছোঁ আৰু সকলোৱে এই কামৰ আজি আমি সাক্ষী হৈছোঁ। এই বাছ সেৱা বা এই ISBTয়ে বেতকুছি ISBTৰ পৰিপূৰক হিচাপে কাম কৰিব। এই ISBTত 10খন বাছ ৰাখিব পাৰিব। ইয়াতে ফুড কোৰ্ট বা মেডিকেল সুবিধা আদি থাকিব যাতে উজনি অসম লগতে বৰাক উপত্যকা, মেঘালয়, অৰুণাচল, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰালৈ যোৱা ৰাইজে আমাৰ এই ISBTৰ পৰা যথেষ্টখিনি সুবিধা লাভ কৰিব পাৰিব। আমি ইয়াত এখন ইলেক্ট্ৰনিক বোৰ্ডো আৰম্ভ কৰিছোঁ। বেতকুছিৰ পৰা বাছ আৰম্ভ হোৱাৰ লগে লগে যাত্ৰীসকলে ইয়াতে নিজে তাক দেখা পাব পাৰিব আৰু যাত্ৰীসকল সাজু হ'ব পাৰিব। বাছ অহাৰ লগে লগে তেওঁলোকে ইয়াতে উঠিব পাৰিব। মই পৰিবহণ বিভাগক অনুৰোধ কৰিম যে আমাৰ শৰাইঘাট দলঙৰ তলত ৰেলৱেৰ পৰা আমি যি মাটি লৈছোঁ, কিবা এটা কোৰ্টত কেছ চলি আছে, সেই কেছটো সোনকালে নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰি জালুকবাৰীটো ISBT নিৰ্মাণৰ কাম আমি পূৰ্ণ গতিত আগবাঢ়িব লাগে। তেতিয়াহ'লে আমাৰ এটা ISBT জালুকবাৰীত হ'ব, যোনে নামনি অসমলৈকে যোৱা ৰাইজক সহায় কৰিব। ISBT বেতকুছি নাৰ্ভ চেণ্টাৰ বা কেন্দ্ৰীয় টাৰ্মিনেল হ'ব আৰু বেতকুছিয়ে আমাৰ পৰিপূৰক হিচাপে খানাপাৰাৰ টাৰ্মিনেলে আমাৰ উজনি অসমলৈ যোৱা ৰাইজক সহায় কৰিব। আপোনালোক সকলোৱে জানে যে যোৱা 4টা বছৰত আমাৰ পৰিবহণ বিভাগত বহুবিলাক গুৰুত্বপূৰ্ণ কাম আমি কৰিবলৈ সক্ষম হৈছোঁ। আটাইতকৈ ডাঙৰ কথা হ'ল যে অট'মেশ্যন অৰ্থাৎ ডিজিটেল পদ্ধতিৰে যাত্ৰীক সেৱা কৰাৰ দিশত বা পৰিবহণ বিভাগৰ সেৱা লাভ কৰিব খোজা ৰাইজক আমি সকাহ দিব পাৰিছোঁ আৰু আজি দেশৰ ভিতৰতে ট্ৰান্সপৰ্ট গোটেই ব্যৱস্থাটোক ডিজিটেলাইজেশ্যন কৰাৰ ক্ষেত্ৰত আজি অসমে 1 নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কেইদিনমান আগতে উত্তৰ প্ৰদেশৰ পৰিবহণ মন্ত্ৰীক মই লগ পাইছিলোঁ। তেখেতে মোক বাৰে বাৰে সুধিছিলে যে 56টাকৈ সেৱা আপোনালোকে কণ্টেক্টলেছ কেনেকৈ কৰিব পাৰিছে। আজি আমাৰ পৰিবহণ বিভাগত আমি এনেকুৱালৈকে কাম কৰিছোঁ যে আমি যদি গুৱাহাটীৰ দ্বিতীয়ত কিবা এটা আবেদন কৰিছোঁ, গুৱাহাটীৰ দ্বিতীয়ত কাম বহুত আছে, কৰ্মচাৰীয়ে কৰিব পৰা নাই, কম্পিউটাৰে তাক ৰেণ্ডমাইজেশ্যন কৰি ডিমা হাছাওলৈকে পঠাই দিব, কাৰণ ডিমা হাছাওত কাম কম। অৰ্থাৎ আজি আমাৰ গোটেই পৰিবহণ নিগমত যিমানটা কাম আহে 56টা সেৱা 100% ডিজিটাইজেশ্যন, এই গোটেইবোৰ কাম অসমৰ গোটেইবোৰ পৰিবহণ কাৰ্যালয়ৰ পৰা ইয়াক সমাধান হয়। গুৱাহাটীৰ কাম নগাঁৱে কৰে, নগাঁৱৰ কাম ডিমা হাছাওৱে কৰে, কম্পিউটাৰে তাক ৰেণ্ডম বেচিছত কোনোবা এটা দ্বিতীয় অফিচলৈকে পঠাই দিয়ে। তাৰ ফলত মধ্যভোগীজনেও গম নাপায় যে মোৰ কাগজখন ক'ত গৈছে। ইয়াৰ ফলত মই একেবাৰে নোহোৱা হৈ যাওঁ বুলি নকওঁ, কিন্তু আজিৰ পৰা 4 বছৰ আগতে দ্বিতীয় অফিচত যি ধৰণৰ এক ব্যৱস্থা আছিল, মধ্যভোগীৰ ডাঙৰ এখন চক্ৰ আছিল, আজি সেই চক্ৰ সম্পূৰ্ণৰূপে আমি নোহোৱা কৰিব নোৱাৰিলেও 90% আমি নোহোৱা কৰিব পাৰিছোঁ। 10% আমি নোহোৱা কৰিব নোৱাৰাৰ কাৰণটো কি? যেতিয়া ফিটনেছ চাৰ্টিফিকেট ল'ব লাগে বা ড্ৰাইভিং লাইচেন্সখন অনলাইনৰ জেগাত যেতিয়া পূৰ্ণাংগ ড্ৰাইভিং লাইচেন্স ল'ব লাগে, তেতিয়া এবাৰ হ'লেও আমি দ্বিতীয় অফিচত আহিব লাগে। এতিয়া আমি তাৰো এটা সমাধান কৰিব খুজিছোঁ যে পাব্লিক প্ৰাইভেট বেচিছত আমি
অসমৰ বিভিন্ন জাগাত ফিটনেছ চেণ্টাৰ আমি মুকলি কৰাৰ কামত আগবাঢ়িছোঁ। প্ৰায় 6টা ফিটনেছ চেণ্টাৰ পৰিবহণ বিভাগে হাতত লৈছে আৰু ফিটনেছ চাৰ্টিফিকেট হোৱাৰ পিছত আৰু সি যেতিয়া ব্যক্তিগত খণ্ডলৈও ফিটনেছ কেন্দ্ৰবিলাক গুচি যাব, তেতিয়া সি MVI বা এনফৰ্চমেণ্টৰ ওপৰত নিৰ্ভৰশীল নহ'ব। সেই চেণ্টাৰৰ পৰাও ফিটনেছ চাৰ্টিফিকেট তেওঁলোকে ল'ব পাৰিব। আৰু ইতিমধ্যে আমি আন ব্যৱস্থাৰ জৰিয়তেও যাতে যেতিয়ালৈকে ফিটনেছ পুৰা আমাৰ ক'ব গ'লে বিভিন্ন জেগাত ফিটনেছ চেণ্টাৰবোৰ গঢ়ি নুঠে, তেতিয়ালৈকে আমি অন্তত পৰিবহণ নিগমৰ ভিতৰতে তাকো আমি উন্নত কৰাৰ প্ৰচেষ্টা কৰিছোঁ যাতে দুৰ্নীতি কমি যাব পাৰে। ইয়াৰ লগতে ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰতো আমি এনকাৰেজ কৰিছোঁ যাতে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে এখন মটৰ ভেহিকল ইনষ্টিটিউট গঢ়ি উঠে আৰু মটৰ ভেহিকল ইনষ্টিটিউটৰ প্ৰিন্সিপালজনকে আমি দ্বিতীয়জনৰ হৈ লাইচেন্স দিয়াৰ অধিকাৰ দিব খুজিছোঁ। আৰু ই নিবনুৱা লোককো কৰ্মসংস্থাপন দিব আৰু 126টা যদি আমি ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ গঢ়ি তুলিব পাৰোঁ, লাইচেন্সখনো তাৰ প্ৰিন্সিপালজনে দিব, তেতিয়া আমি লাইচেন্স ল'বৰ কাৰণেও দ্বিতীয় অফিচত আহিব নালাগে। দ্বিতীয়ৰ পাৱাৰটো আমি সেই মটৰ ড্ৰাইভিং ইনষ্টিটিউটখনৰ প্ৰিন্সিপালক দিব খুজিছোঁ যাতে লাইচেন্সটো প্ৰিন্সিপালজনে দিব পাৰে। আৰু মটৰ ড্ৰাইভিং ইনষ্টিটিউটখন ভাল কৰি চলি আছেনে নাই তাক চাবৰ কাৰণে পৰিবহণ বিভাগত আমি এটা ৰেগুলেটৰ কৰিব খুজিছোঁ যাতে মাজে মাজে তেওঁলোকে সমীক্ষা কৰিব আৰু কোনোবাই যদি ট্ৰায়েল নোহোৱাকৈ লাইচেন্স দিছে, নিশিকোৱাকৈ লাইচেন্স দিছে, সেই ইনষ্টিটিউটখনৰ লাইচেন্স তেওঁলোকে কেনচেল কৰিব পাৰিব। এই দিশতো আজি আমি আগবাঢ়ি গৈছোঁ, যাৰ ফলত পৰিবহণ নিগমৰ লগত জড়িত দুৰ্নীতি এক প্ৰকাৰ আমি আশা কৰিছোঁ অহা এবছৰ বা 1.5 বছৰৰ ভিতৰত আমি সম্পূৰ্ণৰূপে নোহোৱা কৰিব পাৰিম। আজি যোৱা কেইদিনমান আগতে লোকসভাত ভাৰত চৰকাৰে এটা ষ্টাৰ কুৱেশ্যনৰ প্ৰশ্নৰ উত্তৰ দিছিলে যে দেশত কোন ৰাজ্যত কিমান ইলেক্ট্ৰিক বাছ চলি আছে। অসমক আমি বহুত ক্ষেত্ৰত আমি অসমৰ মানুহে অসমত আমাৰ গৌৰৱ কৰিবৰ কাৰণে আমি বেয়া পাওঁ যে কৰবাত কিজানি অসমৰ কথা ক'লে চৰকাৰখনে 2টা নম্বৰ পাই যায়, সেইকাৰণে ভাল কাম হ'লেও অসমে ভাল কাম কৰা বুলি ক'ব আমি বেয়া পাওঁ, কাৰণ আমি বহুত ক্ষেত্ৰত চিন্তাধাৰা আমাৰ দলীয় চিন্তাৰে সমৃদ্ধি হৈ থাকে। কিন্তু আজি আপোনালোকে চাব, লোকসভাত ভাৰত চৰকাৰে উত্তৰ দিছে যে ইলেক্ট্ৰিক বাছ থকা ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত 6 নম্বৰত অসম আছে। অৰ্থাৎ আজি গোটেই ভাৰতত যিমান ইলেক্ট্ৰিক বাছ দিল্লী, মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট আৰু উত্তৰ প্ৰদেশৰ পিছত অসমৰ নম্বৰ লৈছে যে অসমত আটাইতকৈ বেছি ইলেক্ট্ৰিক বাছ আছে। এতিয়া মানুহে ভাবিবও নোৱাৰে যে বেংগলতকৈ আমাৰ বেছি ইলেক্ট্ৰিক বাছ আছে, উৰিষ্যাতকৈ বেছি বাছ আছে। উৰিষ্যা আৰু বেংগলত ভাবিলেও কোনেও ভাবিব নোৱাৰে যে তামিলনাডুতকৈ আমাৰ ইলেক্ট্ৰিক বাছ বেছি আছে। নৱবৰ্ষৰ প্ৰথম দিনটোত কেইবাটাও কাৰ্যসূচী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমি আপোনালোকক খানাপাৰাৰ পৰা প্ৰথম দিনটোৰ কাৰ্যসূচী দেখুৱাইছোঁ টেলিভিছন স্ক্ৰীণত। আজি পুৱাই মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে পল্টন বজাৰৰ পদপথ সেতু। 1665.96 লাখ টকা ব্যয়েৰে এই সেতুখন নিৰ্মাণ কৰা হৈছে। ইয়াৰ বিপৰীতে শিলপুখুৰীৰ নৱগ্ৰহ কৃষ্ণনগৰত ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ সমাধিস্থলত দ্বিতীয়টো কাৰ্যসূচী মুখ্যমন্ত্ৰীৰ। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতিস্থল মুকলি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই অনুষ্ঠানতেই গুৱাহাটীক লৈ নতুন পৰিকল্পনা সন্দৰ্ভতো সদৰি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।